যে হয় আজি সদৌ দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি জিলা আয়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু স্মাৰক পত্ৰটোৰ প্ৰধান উদ্দেশ্য আছিল বা বিষয় আছিল যে আমাৰ জিলাখনত বৰ্তমান যি ই ৰিক্সা চালকৰ এটা তাণ্ডৱ চলি আছে। ইয়াত শেহতীয়াকৈ আমি যিবিলাক দুৰ্ঘটনা পাইছোঁ, এই দুৰ্ঘটনাবিলাক আপোনাৰ নাবালক যিবিলাক 18 বছৰতকৈও কম, সেই ল'ৰাবিলাকে আচলতে এই ই ৰিক্সা চলাই মানুহক আক্ৰমণ কৰি আছে। এয়া আমাৰ জিলাৰ বাবে এটা ডাঙৰ সমস্যা। ছাত্ৰ ছাত্ৰী বিভিন্ন সময়ত সংকটময় অৱস্থাত পৰিছে, যাতায়াতৰ ক্ষেত্ৰত ভালে এটা বাধাৰ সন্মুখীন হৈছে, কাৰণ এওঁলোকে ট্ৰাফিক ৰুলছ নাজানি, একো নীতি নিয়ম নাজানি যেনে তেনে গাড়ী ৰখাই, যেনে তেনে গাড়ী ঘূৰাই কেনে ৰাস্তা ঘাটে আলিবাটে যান জঁটৰ সৃষ্টি কৰিছে আৰু বেচিকেলি বহুত দুৰ্ঘটনাও কৰিছে। আৰু যাৰ কাৰণে এই ক্ষেত্ৰত মই পোনপ্ৰথমে আমাৰ জিলাৰ যিবিলাক সচেতন নাগৰিক আছে, যিবিলাক এই বাহনবিলাকত যাতায়াত কৰে, তেওঁলোকক কৰিব লাগিব কি, যেতিয়া বাহনত উঠিব যে 18 বছৰতকৈ কম শিশু কম বয়সৰ ল'ৰা, তেতিয়া তেওঁলোকে সেই বাহনটোত উঠিব নালাগে আৰু তেওঁলোকক বুজাই দিব লাগে যে তোমালোকৰ বয়স হৈছে পঢ়া শুনা কৰাৰ, গতিকে তোমালোকে পঢ়া শুনা কৰা, তোমালোকে এইবিলাক টোটো ৰিক্সা চলোৱা বন্ধ কৰা। তাৰপিছত আমি জিলা আয়ুক্ত আৰু আমাৰ পৰিবহণ বিষয়া, জিলা শ্ৰম বিষয়াক অনুৰোধ কৰিছোঁ যে আপোনালোকে অতি সোনকালে এইবিলাকৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি জিলা ছাত্ৰ সন্থাই কিন্তু নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। পুলিচ প্ৰশাসন আছে, আদি কৰি সকলোৱে আছে। এই সমস্যাবিলাক আপোনালোকৰ চকুত পৰাৰ পিছতো যে আপোনালোকে কোনো কাণসাৰ মাত দিয়া নাই, এই ক্ষেত্ৰত কিন্তু আমি জিলা ছাত্ৰ সন্থাই আপোনালোকক ধিক্কাৰ আৰু গৰিহণা দিছোঁ, কাৰণ বহুতে এক্সিডেণ্ট হৈ আছে, বহুত দুৰ্ঘটনা হৈ মানুহে মৃত্যুমুখত পৰি আছে। গতিকে এইটো এটা বহুত ডাঙৰ সমস্যা হৈছে আমাৰ জিলাখনৰ বাবে। এনে আমাৰ জিলাখনৰ ৰাস্তা আলিবাটবিলাক ঠেক, আৰু এওঁলোকে যেতিয়া গাড়ী য'তে ত'তে ৰাখে তেতিয়া যান জঁটৰ সৃষ্টি হয় আৰু এনে এটা দুৰ্ঘটনাত পতিত হয়। গতিকে এয়া বহুত ডাঙৰ সমস্যা। অতি সোনকালে এই সমস্যাবিলাক নিৰূপণ কৰিব বুলি সমগ্ৰ বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, আবেদন জনাইছোঁ। ধন্যবাদ। আজি আমি দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাত যে বৰ্তমান সময়ত যি হাৰত নাবালকে ই ৰিক্সা চলাই আছে, এই ক্ষেত্ৰত আমি দেখা পাইছোঁ, আমাৰ পৰিলক্ষিত হৈছে, দৃষ্টিগোচৰ হৈছে যে প্ৰতি দিনে দিনে ই ৰিক্সা দুৰ্ঘটনাত হেজাৰ হেজাৰ মানুহে আঘাতপ্ৰাপ্ত হৈছে, মৃত্যু হৈছে। কিন্তু আজি চাওক, 18 বছৰ নোহোৱাকৈ যিসকল নাবালকে আজিৰ দিনত ই ৰিক্সা চলাই আছে, এওঁলোকে বেছি দুৰ্ঘটনাটো কৰি আছে। হঠাৎ কৰি ঘূৰাই দিয়ে, ক'ৰবাত খুন্দা মাৰি দিয়ে। গতিকে এওঁলোকে নীতি নিয়ম ভালদৰে নাজানে, নীতি নিয়ম নজনাকৈ এওঁলোকে বাহন চলাই আছে। চৰকাৰে নিৰ্দেশ দিছে যে 18 বছৰৰ তলত যাতে কোনো ব্যক্তিয়ে 3 চকীয়া হওক 2 চকীয়া হওক বাহন নচলায়। কিন্তু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ একাংশ ব্যক্তিয়ে কিন্তু 18 বছৰ নোহোৱাকৈ এওঁলোকে কি কৰি আছে, বাহনখন চলাই আছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দক্ষিণ শালমাৰা মানকাছৰ জিলা পৰিবহণ বিভাগ আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলা প্ৰশাসনক মই আহ্বান জনাইছোঁ যে অতি সোনকালে যিসকল নাবালকে ই ৰিক্সা চলাই আছে, এই ই ৰিক্সা চলোৱা নাবালকসকলক ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যাতে অনাগত দিনত তেখেতে হ'লেও যিমান দিনলৈকে 18 বছৰ বয়স হোৱা নাই, যাতে এওঁলোকে ই ৰিক্সাখন বাকী গাড়ী চলোৱাৰ সাহস নকৰে।